নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতাৰ ৰেচিপি চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জন্মাষ্টমী উপলক্ষে মোৰ শাহুমায়ে কেঁচা লাড়ু বনাইছিলে, গতিকে ভাবিলোঁ সেই কেঁচা লাড়ু ৰেচিপিটোকে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ বুলি। ঠাই অনুসৰি এই কেঁচা লাড়ুটোক কেঁচা মিঠৈ বুলিও কোৱা হয়। আহকচোন তেন্তে চাওঁ মোৰ শাহুমায়েনো এই কেঁচা লাড়ুটো কেনেকৈ বনাইছে। এই খৰাহীটোত আছে প্ৰায় 1 কেজিমান জহা চাউল। জহা চাউলৰ ঠাইত আপোনালোকে যিকোনো ধৰণৰ আলা চাউল ব্যৱহাৰ কৰিব পাৰে। চাউলখিনি তেওঁ 2 ঘণ্টামানৰ কাৰণে তিয়াই থৈ দিছিলে আৰু তাৰ পিছত খৰাহী এটাত এনেকৈ তুলি পানীখিনি নিগৰিবলৈ 1 ঘণ্টামান থৈ দিছিলে। এতিয়া তেওঁ এই চাউলখিনিৰ পিঠাগুড়ি খুন্দি ল'ব। এই লাডুটো যিহেতু থাপনাত আগবঢ়োৱা হ'ব, সেইকাৰণে তেওঁ পিঠাগুড়িখিনি খুন্দিবলৈ খুন্দনা ব্যৱহাৰ কৰিছে। আপোনালোকে ইচ্ছা কৰিলে পিঠাগুড়িখিনি মিক্সিতো খুন্দি ল'ব পাৰে। এয়া চাওক, পিঠাগুড়িখিনি খুন্দা হৈ গ'ল। বাচনটো সৰু হোৱাৰ কাৰণে তেওঁ পিঠাগুড়িখিনি বেলেগ এটা পাত্ৰত লৈ লৈছে। এয়া লৈছে গুড়, প্ৰায় 450 গ্ৰামমান হ'ব। গুড়খিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছে। এতিয়া গেছত এখন কেৰাহী বহাই দিছে আৰু ইয়াতে কাটি লোৱা গুড়খিনি দি দিছে। এই গুড়খিনি তেওঁ ল' টু মিডিয়াম ফ্লেমত 6-7 মিনিটৰ কাৰণে পগাই ল'ব। হাতা এখনেৰে গুড়খিনি এনেকৈ লৰাই থাকিব। এয়া চাওক, লাহে লাহে গুড়খিনি গলি আহিছে। অৱশ্যে কেঁচা লাড়ু বনালে গুড়খিনি বেছি নপগালেও হয়, কিন্তু গুড়খিনি ভালকৈ পগাই ল'লে লাডুটো খাবলৈ আৰু বেছি সোৱাদ লগা হয়। সেয়েহে তেওঁ যেতিয়াই কেঁচা লাড়ু বনায় তেতিয়াই গুড়খিনি ভালকৈ পগাই লয়। 5-6 মিনিটমান পগোৱাৰ পিছত গুড়খিনি পাগ আহিছে নাই চাবলৈ এটা বাতিত অকণমান পানী লৈ লৈছে আৰু ইয়াতে অকণমান গুড় দি দিছে। এয়া চাওক, পানীত দিয়াৰ পিছত গুড়খিনি এনেকৈ বান্ধ খাই গৈছে, তাৰমানে গুড়খিনি পগোৱা হৈ গৈছে। আচলতে তেওঁ দেখিলেই জানে গুড়খিনিত পাগ আহিছে নাই, আপোনালোকক দেখুৱাবৰ কাৰণেহে এই প্ৰচেছটো কৰা হৈছে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিলে আৰু ইয়াতে খুন্দি লোৱা পিঠাগুড়িখিনি দি দিছে। এইখিনি অলপ মিহলাই ল'ব। যিসকলে প্ৰথমবাৰৰ বাবে কাৰণে এই লাডুটো বনায়, তেওঁলোকে পিঠাগুড়িখিনি গুড়খিনিত দিওঁতে অলপ অলপকৈ দিব। কাৰণ কেতিয়াবা কি হয়, পিঠাগুড়িখিনি যদি অলপ বেছি ফুৰফুৰীয়া হয় তেন্তে গুড়ৰ পৰিমাণখিনি অকণমান বেছিকৈ লাগে, আৰু যদি পিঠাগুড়িখিনি বেছি পানী খায় তেন্তে গুড়ৰ পৰিমাণটো অলপ কম লাগে। সেয়েহে আপোনালোকে গুড়খিনিত পিঠাগুড়িখিনি দিওঁতে মন কৰি যাব। এয়া দি দিলে তেওঁ প্ৰায় 100 গ্ৰামমান ঘি। ঘিখিনিও তেওঁ পিঠাগুড়িখিনি ধুনীয়াকৈ মিহলাই ল'ব। কেৰাহীটো বহুত গৰম হৈ থকাৰ বাবে এইখিনি মিহলাবলৈ অসুবিধা হৈছে। সেয়েহে তেওঁ পিঠাগুড়িখিনি কাঁহী এখনত লৈ ল'লে আৰু এইখিনি ভালকৈ মিহলাই পিঠাগুড়িখিনি এটা টাইট ডো প্ৰস্তুত কৰি ল'ব। এইটো অৱস্থাত যদি আপোনালোকে পিঠাগুড়িখিনি বেছি টাইট হোৱা যেন পায় তেন্তে অকণমান গাখীৰ ছটিয়াই পিঠাগুড়িখিনি ঢিলা কৰি ল'ব, আৰু যদি ঢিলা হোৱা যেন পায় তেন্তে অকণমান পিঠাগুড়ি দি ডোটো টাইট কৰি ল'ব। এয়া চাওক, তেওঁ লাডু বান্ধিব পৰাকৈ পিঠাগুড়িখিনিৰ কেইটামান ডো প্ৰস্তুত কৰি ল'লে। এতিয়া তেওঁ পিঠাগুড়িখিনিৰ পৰা এনেকৈ লাড়ু বনাই যাব। ছাইডত এটা পাত্ৰত অকণমান কেঁচা পিঠাগুড়ি লৈ লৈছে আৰু লাড়ুটো বনাই তেওঁ লাড়ুটোৰ ওপৰত কেঁচা পিঠাগুড়ি এনেকৈ লগাই লৈছে। এনেকৈ লাড়ুটোত কেঁচা পিঠাগুড়ি লগাই ল'লে লাড়ুটো বহুত সময়লৈ টাইট হৈ থাকে আৰু লাড়ুটো দেখিবলৈ বহুত ধুনীয়া হৈ যায়। লাড়ুকেইটা বনাবলৈ তেওঁ ল'ৰায়ো তেওঁক অলপ সহায় কৰি দিছে।
এয়া চাওক আমাৰ গোটেইকেইটা লাড়ু বনোৱা হৈ গ'ল। গতিকে বন্ধুসকল দেখিলেই নহয় কিমান সহজ এই কেঁচা লাড়ুটো বনাবলৈ আৰু খাবলৈও বহুত সোৱাদ লগা হয় এই কেঁচা লাড়ুটো। বন্ধুসকল আপোনালোকৰ বাৰু কেনে লাগিলে মোৰ আজিৰ এই শাহুমায়ে বনোৱা কেঁচা লাড়ু ৰেচিপিটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়া আহিবলগীয়া মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। তেন্তে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে। মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।